হ্যালো বন্ধুরা, আসসালামু আলাইকুম। কেমন আছেন? আশা করি সবাই ভালো আছেন। আপনাকে দোয়ার বরকতে আমিও ভালো আছি। আজকে আমি যে বস্তুটা দেখাবো, হয়তো ওই বস্তুটার মধ্যে 33 কেভি ভোল্টেজের ডিসি ইন্ডিকেটর কিভাবে জ্বলে, ওই বস্তুটা আপনাকে দেখাবো। হয়তো জেনারা হয়তো ধরেন এই পাওয়ার হাউসে কাম করেন, হ্যাঁ, তিনা পর্যন্ত খুব একটা উপকারী বস্তু। আর এই জিনিসটা আপনারা একদম জীবনের মতন শিকা নইলে পরে কোনো ধরনের আর অসুবিধা নেই। আর আমরাও বস্তুটা শিকার জন্য চেষ্টা করতেছি, দেখি কত দূর আমরা শিক্ষার নিকা পারি। আর এই বস্তুটা আমরা ওঠানো তুলে ধরলাম যাতে আপনারাও শিক্ষার নিকা পারেন। আর বস্তুটা অলরেডি আপনারা দেখতে থাকুন। এনে কি আছে বেটারি চার্জার লাইনটো ইয়াৰে বেটারি চার্জার আছে কোনোবা এটা পাছত আমি লাষ্টত লিখি দিম কোনটো কোন এইটো এমচিবি এইটো যে দিছিলোঁ এইটো এচি ডিবি আছিল না এইটো এচি ডিবি এইটো এমচিবি দিলে আপোনাৰ ইয়াৰে এচিটো আহে কেতিয়াবা কি হয় ইয়াৰে এচি চলা নাই মটৰ চলা নাই এইটো পৰি থাকিব পাৰে এবাৰ ইয়াৰে এমচিবি কৰিব পাৰে ইয়াৰে কৰিব পাৰে এইটো বস্তুটো এতিয়া আমি এটা যেনেকৈ লিখি দিছে চি এল ষ্ট্ৰিক লাইট এইটো ষ্ট্ৰিক লাইটৰে ষ্ট্ৰিক লাইট জ্বলি আছে নেকি হা বাহিৰৰ লাইটবিলাক জ্বলি আছে জ্বলা নাই না তাতে এমচিবি আছে বন্ধ আছে তাতে বন্ধ এমচিবি আছে এইটো বোলে এইটো বেটাৰী চাৰ্জাৰ হ'ব লাগে এইটো বেটাৰী চাৰ্জাৰ ইয়াৰ পৰা 3 ফেজ আহে 3 ফেজ আৰু নিউট্ৰেল আহি ইয়াতে 3 ফেজ লাগে এটা আপোনালোকে নালাগিব এইবিলাক এইটো নালাগিব এইটোত নালাগিব এইটো খালি ফটো মাৰি দিবা ফটো মাৰি দিয়া এইটো কেতিয়াবা আপোনালোকে এটা বস্তু চাব পাৰে চালি এটা 3 ফেজটো পাই আছে মানে এটা পাইয়ে থাকে হাজাৰৰ ইমান হেৰি নহয় এইটো চাব পাৰে এইটো এচি ভোল্ট মিটাৰ আপোনাৰ এইটো কিন্তু আপোনালোকে যে এইটো হাত নিব হাত দিবা নালাগে কিন্তু এইটো নজৰত ৰাখক এইটো সদায় নজৰত ৰাখক আৰু যেতিয়া ডিউটি আপোনালোকে আহে প্ৰথমতে আমি এইবিলাক চাই ল'ব যে ডিচিটো আছে না নাই যে এই ভোল্টেজটো এইটো হ'ল বেটাৰী ভোল্টেজ এইটো ডিচি আউটপুট ভোল্টেজ ইয়াৰ পৰা একেলগে আহিছে ইয়াৰ পৰা হে গৈছে তাৰপৰা ইয়াৰ অন অফ লাইটবিলাক জ্বলে অন অফ লাইট যিবিলাক জ্বলে এইটো ইয়াৰ পৰাহে জ্বলে ডিচিৰ পৰা জ্বলে ইয়াত থৈ যায় এইটো জ্বলে এইটো বস্তু নজৰত ৰাখোঁ এই ডিচি আমাৰ সাধাৰণতে 110-120 ভিতৰত থাকিব লাগে এই থাকেই কষ্ট হৈছে ন আহি কেতিয়াবা লাৰি চাব যে পাই আছে না নাই এইটো এটা এইটো হৈছে আৰ ৱাইৰ মাজৰ ভোল্টেজ এইটো হৈছে আৰ এইটো ৱাই বি এইটো আৰ বি এইটা ভোল্টেজ চাওঁ আৰু যেতিয়া আপোনালোকৰ লাইন যায় এইটো জ্বলব এচি ট্ৰাবল মেইন লাইন গুচি গ'ল এইটো জ্বলে এতিয়া ইয়াৰে একচেপ্ট এইটো ৰিচেট কৰিব মেইন লাইনটো গ'লে মেইন লাইনটো গ'লে ই বাজে না নাবাজে না কিছুমান বেটাৰী চাৰ্জাৰ আছে বাজে বাৰু কি নাবাজে আৰু এইকেইটা লাইট জ্বলি থাকোঁ আৰু এতিয়া দুটা চাৰ্কিট থাকে এটা ফ্ল'ট এটা বুষ্ট এতিয়া লাইনটো আউটপুটত কানেক্ট কৰাৰ পাছতে এইটো লাইন যদি যায় তেতিয়া মানে এইটো ৰিচিভ নহয় আপোনাৰ যেতিয়া মেইন লাইন যায় মেইন লাইন গ'লে ইয়াৰে এটাই জ্বলিব এচি ট্ৰাবল জ্বলিব ইয়াৰে এইবিলাক আপোনাৰ ইণ্ডিকেশ্যন হয় এইবিলাক হেৰি আছে লেখা আছে চাৰ্জাৰ অভাৰ কাৰেণ্ট কেতিয়াবা চাৰ্জাৰে অভাৰ কাৰেণ্টটো বেছি লয় চাৰ্জ তেতিয়া ই জ্বলি উঠিব পাৰে তেতিয়া আপোনালোকে জনাব ফোন কৰি যে ইয়াৰে এইটো জ্বলি উঠছে কিন্তু কেতিয়াবা আপোনালোকে চাপ'জ এইটো জ্বলিব পাৰে ডিচি অভাৰ ভোল্টেজ হৈছে ইয়াৰে এচি ট্ৰাবলটোৰ বাদে যিকোনো বস্তু এইটোতো আপোনাৰ লাইন গেলি জ্বলিব বাকী যিকোনো বস্তু জ্বলি উঠিলে আপোনালোকে জনাব লাগে
নহয় FME যোনে ইনচাৰ্জ থাকে তেখেতক জনাব যে বেটাৰী চাৰ্জাৰৰ এই বস্তুটো জ্বলি উঠছে। ফটো কৰি দিবি দৰকাৰ হয় মানে কি ফোনো কৰবি আৰু ফটো মাৰি কথাটো বুজি পাইছে? ইয়াত যে জ্বলাৰ কাৰণ আছেতো, কেতিয়াবা ডিচি যিটো আমাৰ 110 120 থাকে, ইয়াৰ পৰা ছাপ'জ আপোনাৰ 100 যিহেতু 10 লাগে মানে কি হয় 100 মানত চেট কৰা থাকে যে 100 তলত ভল্টেজটো হ'লে ডিচি আণ্ডাৰ ভল্টেজ জ্বলব। আণ্ডাৰ ভল্টেজ কৰিছে এইটো ডিচি আণ্ডাৰ ভল্টেজ জ্বলব। কথাটো বুজি পাইছে? তেতিয়া আমি আহি ভিতৰত কিবা চেট টেট কৰিব লগা থাকে, সেইটো কৰি দিয়া যায়। আণ্ডাৰ ভল্টেজ ইয়াত আউটপুট দিব পৰা নাই, সেইকাৰণে জ্বলছে না সেইকাৰণে জ্বলছে। ইয়াৰে এচি ট্ৰাবল বাদে যিকোনো বস্তু জ্বললে জনাটো আমাৰ দায়িত্ব আৰু জনাব আৰু কি। তেতিয়া আমিতো একচেপ্ট কৰিব নালাগে না, তেতিয়া নহয় এইটো একচেপ্ট কৰিব, একচেপ্ট কৰিব লাগিব জ্বললে। একচেপ্ট কৰি ৰিচেট কৰি চাব, নহ'ব পাৰে কেতিয়া নহ'লে জানো জনাব কেতিয়াবা বোলে এনেও জ্বলছে অলপমান, এনেও মানে কিবা কাৰণত জ্বলছে, লগে লগে ঠিক হৈ গৈছে বস্তুটো, ভিতৰত যিহেতু দিলে চিলে কিবা কিবি আছে, অঁ লগে লগে ঠিক হৈ গৈছে। এখন একচেপ্ট কৰি চাব, ৰিচেট কৰিব। যদি বোলে একচেপ্ট কৰি ৰিচেট কৰাৰ পিছত জ্বলি আছে তেতিয়া জনাব লাগিব। দিব। আচ্ছা এইখিনি আৰু এই বস্তুটো নজৰত রাখবো যে আমরা 33 কেবি লাইন ডিসি অপারেট কেমনে করে করি এই বস্তুটা আমরা গোটান তুলে ধরলাম। আর স্যারও আমাকে ওই বস্তুটার বিষয়ে ভালো করে শিখাইলো। আশা করি আপনারাও ওই বস্তুটা ভিডিওর মাধ্যমে যথাইনটা মানে শিখাইছে অথাইনটা আপনারা শিখবেন বলে আশা করলাম। আর ভিডিওর শেষে অবশ্যই আমার চ্যানেলটারে ফলো দিয়ে লাইক কমেন্ট শেয়ার করবেন। ধন্যবাদ।